বিশ্বনাথৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী। বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী জিলা প্ৰশাসনে প্ৰেৰণ কৰাৰ পিছতেই হাহাকাৰ লাগিছে মিয়া মুছলমানৰ মাজত। উচ্ছেদৰ জাননী লাভ কৰা একাংশ লোকে খালী কৰিছে ঘৰ, আলমাৰী, বিছনা আৰু আন মূল্যৱান সামগ্ৰী লৈ আঁতৰি গৈছে জাপৰিগুৰিৰ পৰা। হেপাহত বনোৱা আপোন ঘৰখনত নিজেই হাতুৰি মাৰি ভাঙিছে বেদখলকাৰীয়ে। সা সামগ্ৰী ট্ৰেক্টৰত উঠাই আঁতৰি গৈছে পুৰণি ঠাইলৈ। একাংশই আকৌ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আঁতৰি গৈছে জাপৰিগুৰিৰ পৰা। উল্লেখ্য যে চৰকাৰী গোচৰণীয়া পথাৰৰ মাটি বেদখল কৰি আছিল এই লোকসকলে। ১৫ দিনৰ পিছত আঁতৰি যাবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী। উচ্ছেদিত এই স্থানতে আছে এটা মছজিদ আৰু এটা কবৰস্থান। জাননী লাভ কৰা লোকসকলৰ দাবী, গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাৰ বাবেহে চৰকাৰী ভূমিত ঘৰ দুৱাৰ বনাই আশ্ৰয় গ্ৰহণ কৰি আছিল তেওঁলোকে। ইফালে অঞ্চলটোত মাটিৰ দালালৰ অটপালি বৃদ্ধি পোৱাৰ বাবেই এই লোকসকলে মাটি কিনাৰ পৰিৱৰ্তে চৰকাৰী ভূমিত ঘৰ বনাবলৈ বাধ্য হৈছিল বুলি উচ্ছেদিত লোকসকলে মন্তব্য কৰিছে। আমি পুৰণা মানুহ, আমি বালুডুবিৰ মানুহ। বালুডুবিৰ পৰা আমাৰ 77ত ইয়াতে উঠি আহি আমাক ডাক্তৰ কোকেশ্বৰ বৰাই বহাইছিল। ডাক্তৰ কোকেশ্বৰ বৰাই বহাইছিল। তাৰপিছত আমি আছোঁ। আমাৰ পুৰণা ৰেকৰ্ড পাতি আমাৰ 34-35 চনৰ মেজিপট্টাৰ মাটি আছিল। এইবিলাক নদীয়ে গদাই খহাই লৈছে। তাৰপিছত 51ৰ NRC আছে। তাৰপিছত 66 চনৰ ভোটাৰ লিষ্ট আছে, 71ৰ ভোটাৰ লিষ্ট আছে আৰু বাকীখিনি ইফালে একদম চিৰিয়েল হিচাপতে আমাৰ চব ৰেকৰ্ড আছে। কিন্তু সেইবিলাক মানুহ আমাৰ প্ৰায় সম্পূৰ্ণ 307 ঘৰ মানুহ আমাৰ ইয়াতে আজি এইবিলাক ডকুমেণ্ট থাকোঁতে নোটিছ পাইছে মানে চৰকাৰী মাটিত বহা কাৰণতে নোটিছ পাইছে। গতিকে চৰকাৰে উঠি দিয়ে, আমাক এভেকশ্যন কৰি দিয়ে, আমি আপত্তি কৰা নাই। কিন্তু আপত্তি আমাৰ এইটোৱেই, যাতে আমাক কোনোবাৰ কোনো জেগাত ভাল জেগা দেখি হ'লেও আমাক ক'ৰবাত সংস্থাপন কৰি দিয়ক। বিশ্বনাথৰ পৰা ৰুবেন মহন্তৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।